নমস্কাৰ সকলোকে মোৰ অন্যতম মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ এটা লোকেল মুৰ্গী আনিছিলে। আজি মই আপোনালোকৰ বাবে তাৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ বাবে আলু পিঁয়াজ সকলোখিনি যোগাৰ কৰি লোৱা হ'ল। তাৰ পাছত কেৰাহীখন গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ লগে লগে ইয়াত মিঠাতেল দিলোঁ। মাংসখিনিত আমি কোনো ধৰণৰ মছলা প্ৰয়োগ কৰা নাই। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। তাৰ পাছত ইয়াত মাংসখিনি দি অলপ দেৰি ভজা হ'ল। তাৰ পাছত ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়া হ'ল। 10 মিনিটমান ভজাৰ পাছত ইয়াত কাটি থোৱা আলুখিনি দি দিলোঁ। এতিয়া মাংসখিনি লৰাই থকা হৈছে। আমি সাধাৰণতে ঘৰত মাংস বনালে খুব কম পৰিমাণে তেল আৰু মছলা ব্যৱহাৰ কৰোঁ। অলপ দেৰি ভজাৰ পাছত ইয়াত পানী দি পেলাই অলপ দেৰিৰ কাৰণে সিজিবলৈ দিয়া হ'ল। মাংসখিনি নমোৱা সময়ত ইয়াত আদা আৰু ধনিয়াৰ পেষ্টটো দি দিয়া হ'ল। এতিয়া পৰিৱেশন কৰাৰহে কথা আৰু। এয়া আমাৰ বায়ে মাংসৰ থালিখন সজাই আছে। এয়া দাংবডি ভাজি লগতে 2 পিচ মাছ আৰু 2টা জলকীয়া লৈ লৈছোঁ মই। এয়া আছিল আজি আমাৰ ভাতৰ থালিখন। ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকতো পঞ্চানন শইকীয়া বুলি আছে, ইনষ্টাগ্ৰামতো পঞ্চানন শইকীয়া বুলি পাব আৰু ফ'ল' কৰি দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।